আৰু সেইটোৱে আৰু প্লিজ মিডিয়া নকৰোঁ প্লিজ বহুত আশা আছে আৰু সেইটোৱে আৰু প্লিজ মিডিয়া চব ছ'চিয়েল মিডিয়া হোৱাটছআপ ইউনিভাৰ্চিটি ফেচবুক ইউনিভাৰ্চিটিৰ প্ৰচাৰৰ বাবে তেওঁলোক ওপৰলৈ উঠি গৈছিল জেন জি কোনো ধৰণৰ অভিজ্ঞতা নাথাকি কোনো ধৰণৰ মানে ৰাজনীতিৰ অভিজ্ঞতা মানে জ্ঞানৰ পৰিমাণ জিৰ' তেনেকুৱা এগৰাকী বা দুগৰাকী মানুহে এই ৰাজনীতি পথাৰখনত ইমান সহজে জিকিব পাৰিব আৰু এই ফেচবুকত তেওঁলোকক উঠাই দিছে এটা মানে চৰজমিন তদন্ত বুলি ক'ব লাগিব মানুহে জানিব লাগিব ৰাইজে কোনে চিনি পায় তেওঁক এই তাৰ আগত কোনে চিনি পাইছিল তেওঁলোকক পটককৈ আহিলে জেন জি আহি গ'ল জেন জিয়ে আৰু দলৰো কথা আছে অলপ ইমান শিক্ষিত ল'ৰা ছোৱালীবিলাক তেওঁলোকে এটা কথা আছে ৰাইজৰ কাম কৰিবলৈ আহিছে যেতিয়া দল নিৰ্বাচন কৰাও তেওঁলোকৰ ভুল হ'ল যদি সঁচাকৈ তেওঁলোকে ৰাইজৰ প্ৰতি তেওঁলোকৰ মানে কাম কৰাৰ প্ৰতি যদি আগ্ৰহ আছিলে দল নিৰ্বাচনৰ প্ৰতিও তেওঁলোকৰ ভুল হ'ল এতিয়া ইমান বৃহৎ ব্যৱধানত বিজেপি চৰকাৰখনে অসমত জিকিলে আৰু তেওঁ যে কেনেধৰণৰ হাৰিলে এই মানুহখিনি কি মূৰ্খ তেওঁলোকৰ জ্ঞানৰ অভাৱ নে কি তেওঁলোকে যে বিজেপি চৰকাৰ আনিলে অসমত আকৌ বিজেপি চৰকাৰ বনালে এনেইটোতো ক'বই ঢোল-ঢাক বজাবই তেওঁলোকে এই EVM টেম্পাৰিং ক'ৰবাত নিৰ্বাচনী আয়োগ মেনেজ কিবা কিবিতো আছেই বাৰু সেইখিনি বজাবই সেইখিনি বজাব একো নাই ইমান মূৰ্খ নহয় মানুহ আৰু এই মানুহখিনি মূৰ্খ নেকি তেওঁলোকে সেইকাৰণে ৰাইজৰ কাম কৰিবলৈ হ'লে অলপ দলটোও নিৰ্বাচন কৰিব লাগিছিল তেওঁলোকে তাৰ আগৰ পৰা তেওঁলোকে চিন্তা কৰিব লাগিছিল ব্যৱস্থা কৰিব লাগিছিল আজি মানুহ ইমান অজ্ঞানী নহয় কি কৰিছে বাৰু লুৰিণজ্যোতি অখিল গগৈ এই আমাৰ এইটো কি বুলি কয় এইটো কি গগৈ তৰুণ গগৈ পুতেক কি কৰিছে বাৰু তেওঁলোকে কি কৰিছে জাতিটোৰ কাৰণে কি কৰিছে ৰাইজে দেখিছে নহয় আৰু সেইটো কাৰণে ইয়াৰ ৰিজাল্ট আৰু ক'বলৈ আহে জেন জি ফেচবুকত বহি ছ'চিয়েল মিডিয়াত বহি উস্তাদি মাৰি লাভ নাই জেগালৈ মানুহৰ ঘৰে ঘৰে গোটেই অসমত গৈ